হাই পুনৰ আজি নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে থানা চাৰিআলি ষ্টেট বেংকত গৈছোঁ দেই, ডিব্ৰুগড়। বিশেষ কাম এটা আছিলে, সেইটো কাৰণে গৈছোঁ আৰু হাজবেণ্ড আৰু মই আৰু ছোৱালীজনীৰ লগতে গৈছে। আহিয়ে বহুত পৰ ৰখিলোঁ, সেইটো কাৰণে বোলো ভোক লাগিছে, ৰেষ্টুৰেণ্ট এখনতে সোমোৱাই খাওঁগৈ বুলি কোৱাৰ কাৰণে আমাৰ হাজবেণ্ডজনী মানে ৰেষ্টুৰেণ্ট এখনতে বঢ়াই দিলে আৰু এয়া ৰেষ্টুৰেণ্টখন ধুনীয়া আছে দেই, ডেক'ৰেট কিমান ধুনীয়াকৈ কৰি থৈছে। আৰু এয়া বহি আছোঁ, ধুনীয়া আছে। এয়া মেনু চাই কেনে ল'ব লাগে, ধুনীয়া আছে, কি খাওঁ কি নাখাওঁ ধুনীয়াকৈ। আমি আকৌ চাওমিন 2 প্লেট অৰ্ডাৰ কৰি দিলোঁ, চাওমিনকে ল'লোঁ আৰু এইফালে লগে লগে আনি দিলে। অলপ দেৰি বহাৰ পাছত অকণমান আনি দিলে। এয়া হাজবেণ্ডে খোৱা আৰম্ভ কৰি দিছে আৰু দেই। এইফালে পাৰ্চিক দিছোঁ নিজৰ পৰাই, আৰু লগতে এয়া ময়ো খোৱা আৰম্ভ কৰি দিছোঁ আৰু ধুনীয়াকৈ দিছে। ভাল লাগিছে খাই কেনে, কি কবি আৰু। ধুনীয়াকৈ খাই ল'লোঁ দেই। তাৰ পাছতেহে কথাটো ওলাব আকৌ কিবা হৈছিলে। পাছতে ঘৰত আহি মই মানে বিলৰ কাগজখন মানে চাইছোঁ ভালদৰে। তাৰপিছতেহে আকৌ পইচাবিলাক হিচাপ কৰিছোঁ ন, বেছিকৈ যোৱা যেন পাইছোঁ আকৌ। আজি মানে ডিব্ৰুগড় টাউনৰ মানে বজাৰৰ সন্মুখত তৃপ্তি কেফে ৰেষ্টুৰেণ্ট এখন আছে, মানে সেইখনত আজি আমি মানে চাওমিন খাইছিলোঁতো। আজিয়ে ফাৰ্ষ্ট মই তেনেকৈ ৰেষ্টুৰেণ্টত সোমাই পাইছোঁ আৰু নেজানো ৰেষ্টুৰেণ্টৰ বিষয়ে, কিন্তু মানে কি কৰিবি এনেকুৱা ধৰণৰ ইমান হেভি ৰেষ্টুৰেণ্টত মানে খোৱাতকৈ এই ওচৰৰ ফাষ্টফুড থকা সেইবোৰতে খুৱাই ভাল। গম পাইছেনে? ইয়াত দেখিছেনে বহাৰো মানে GST কাটিছে, দেখিছেনে? মানে টোটেল আমিতো খোৱাটোৰ পইচাটো বিলটো দিছোঁঙে লগতে মানে আমি কি মানে বহাৰ GSTও দিব লাগে। মানে ইমানে মানে মানুহৰ পৰা জনতাৰ পৰা মানে চুচি বাচি লৈছে, দেখিছেনে? মইতো গমেই নাপালোঁ ন, তেনেকৈ জনা হ'লেতো এনেকৈ আমি নোসোমালোঁহেঁতেন, হয়নে বাৰু? কি কৰিবি আৰু দেই, নেক্সট টাইমত আৰু নোসোমাওঁ আৰু দেই তেনেকুৱা ইমান হেভি কেফেবিলাকত। বহাৰো যদি GST দিবলগীয়া হৈ যায় আমি, হয়নে বাৰু? আমাৰ নিচিনা দুখীয়া মানুহৰ পৰা যদি GST কাটিবলগীয়া হয়, তেনেহ'লে আমি ৰেষ্টুৰেণ্ট দেখিলে পলাব লাগিব, নহয়নে বাৰু? আপোনালোককো কৈছোঁ দেই, ৰাইজ ক'ৰবাত যদি ডাঙৰ হোটেল বা ৰেষ্টুৰেণ্টবিলাকত যদি যায় নহয়, তেতিয়াও আগতীয়াকৈ সুধি ল'ব দেই, বহাৰ GST কাটিব নেকি বুলি সুধি ল'ব। তাৰপিছতেহে খাব আৰামছে দেই। যদিহে নাকাটে তেতিয়াহে খাব আৰু আৰামছে, নহ'লে আৰু একদম GST ভয়ত একেবাৰে কি কয় লৰালৰিকৈ খোৱা হ'ব আকৌ।